নমস্কাৰ সাকসেছ লক্ষ্যবোৰৰ ইউটিউব চেনেললৈকে আপোনালোকক স্বাগতম জনাইছোঁ। পুনৰবাৰ এটি ভিডিঅ' লৈ আহিছোঁ। অসম লোকসেৱা আয়োগৰ পৰীক্ষাত এইবিলাক হিষ্ট্ৰীৰ ওপৰত কুৱেশ্যন কিছুমান আহে, সেই ভাবি অসম হিষ্ট্ৰীৰ ওপৰত কেইটামান কুৱেশ্যন মই আজি লৈ আহিছোঁ। কুৱেশ্যন কেইটা আৰম্ভ কৰোঁ। ইয়াৰ প্ৰথম কুৱেশ্যনটো, The history of Assam can be divided into dash eras. যে অসমৰ ইতিহাসক কেইটা যুগত বিভক্ত কৰিব পাৰি। ইয়াতে অপশ্যন আছে, অপশ্যন এ 3, অপশ্যন বি 4, অপশ্যন চি 5 এণ্ড অপশ্যন ডি 6। কিমানটা যুগত ভাগ কৰিব পাৰি? ইয়াত ৰাইট এনচাৰটো হ'ব 4টা যুগত ভগাব পাৰি, অৰ্থাৎ অপশ্যন বি হ'ব। ইয়াতে যদি আমি চাব যাওঁ যে এৰাকেইটা কি কি, যুগকেইটা কি কি, আমি 4টা যুগ চাব গ'লে আমি দেখাব পাম। প্ৰথমটো হ'ল এনচিয়েণ্ট এৰা, ছেকেণ্ডটো মিডিয়েভেল এৰা, আৰু কলনিয়েল এৰা আৰু পোষ্ট কলনিয়েল এৰা। এনচিয়েণ্ট এৰাটো 4th চেঞ্চুৰীৰ পৰা আৰম্ভ হৈছে আৰু এলাহাবাদ পিলাৰত কামৰূপৰ বিষয়ে সমুদ্ৰগুপ্তৰ ইনস্ক্ৰিপশ্যনত পাইছিলে। 4th চেঞ্চুৰীৰ পৰা আৰম্ভ হৈছে, এইখিনি আমি মনত ৰাখিব লাগিব। আৰু এইটো কামৰূপৰ বিষয়ে ক'ত পাইছিলে? এলাহাবাদ পিলাৰত পাইছিলে। ক'ত কিহত পাইছিলে? যে সমুদ্ৰগুপ্তৰ ইনস্ক্ৰিপশ্যনত পাইছিলে। মিডিয়েভেল এৰাটো হ'ল বেংগল চুলতানেটত বখতিয়াৰে যেতিয়া 1206 চনত কামৰূপ অসম আক্ৰমণ কৰে, সেই তেতিয়াৰ পৰা এই এৰাটো ষ্টাৰ্ট হৈছিলে। বখতিয়াৰৰ কথা আমি কিছু জানিব লাগিব, যে বখতিয়াৰে যেতিয়া কামৰূপ আক্ৰমণ কৰিছিল তেতিয়া পৃথ্বী সৈন্যৰ হাতত তেওঁ পৰাজিত হৈছিলে আৰু তেখেতে বেংগলত শাসন কৰি আছিলে। মিডিয়েভেল এৰাটো গ'ল 1206 চনৰ পৰা ষ্টাৰ্ট হয় মিডিয়েভেল এৰাটো। নেক্সট আহিলে 1206 পৰা 1826লৈকে। আৰু নেক্সট কলনিয়েল এৰাটো হ'ল যেতিয়া মানে অসম আক্ৰমণ কৰিছিলে আৰু পিছত ব্ৰিটিছৰ সৈতে 1826 চনত ইয়াণ্ডাবু সন্ধি হয়, তেতিয়াৰ পৰাই কলনিয়েল এৰাটো ষ্টাৰ্ট হোৱা বুলি ধৰা হয়। অৰ্থাৎ 1826 পৰা ভাৰত স্বাধীন হোৱালৈকে 1947 চনলৈকে এই এৰাটো ধৰা হয়। নেক্সট আছে পোষ্ট কলনিয়েল এৰা, আৰু পোষ্ট কলনিয়েল এৰাটো হ'ল 1947 চনৰ পৰা, অৰ্থাৎ ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰা বৰ্তমানলৈকে। এইটোক আমি পোষ্ট কলনিয়েল এৰাৰ ভিতৰত ধৰোঁ। এতিয়া এই গোটেইকেইটা এৰাকেইটা মনত ৰাখিব লাগিব আমি: এনচিয়েণ্ট এৰা, মিডিয়েভেল এৰা, কলনিয়েল এৰা এণ্ড পোষ্ট কলনিয়েল এৰা। তাৰপিছত যদি আমি 2 নম্বৰ কুৱেশ্যনটোলৈকে আহোঁ, 2 নম্বৰ কুৱেশ্যনত আমি দেখিব পাম, হু এমং দ্য ফলোয়িং ইজ দ্য আৰ্লিয়েষ্ট নউন কিং অফ এনচিয়েণ্ট আছাম। অসমৰ পুৰণি ৰজাজন কোন আছিলে? এনচিয়েণ্ট আছামৰ পুৰণি ৰজাজন কোন আছিলে? আৰু ইয়াতে অপশ্যন এ বি চি ডি 4টা আছে। ইয়াৰে হ'ব আমাৰ শুদ্ধ উত্তৰটো হ'ব বি, মহিৰংগ দানৱ হ'ব। মহিৰংগ দানৱ আছিল আমাৰ পুৰণি অসমৰ প্ৰথম ৰজাজন। গতিকে আৰু এই পুৰণি অসমৰ ৰজাবিলাকৰ বিষয়ে এই তথ্যবিলাক ক'ত পোৱা যায়? সেই সময়ৰ পুথি মহাভাৰত, কালিকা পুৰাণ, যোগিনী তন্ত্ৰ ইত্যাদিত পোৱা গৈছিল। আৰু মহিৰংগ দানৱ এজন দানৱ বংশৰ আছিলে, এইটো আমি মনত ৰাখিব লাগিব। দানৱ বংশৰ আছিলে, তেওঁ আৰিয়ান নাছিলে, অৰ্থাৎ আৰ্য নাছিলে, কিৰাত জাতিৰ লোক আছিল তেখেত। আৰু এইটো জানিব লাগিব, তেখেতৰ পিছত ঘটক অসুৰ, সম্বৰ অসুৰ আৰু ৰত্ন অসুৰ, এই 3জন ৰজাই ৰাজত্ব কৰিছিলে। এইটো আমাৰ 2 নম্বৰ কুৱেশ্যন। আমি গোটেইখিনি তাৰ লগত জড়িত টপিকবিলাক আমি জানিব লাগিব। কুৱেশ্যন কেনেকৈ আহে ঠিক নাই, সেই গতিকে আমি টপিকবিলাক বিতংভাৱে চাব লাগিব। নেক্সট যদি আমি 3 নম্বৰ কুৱেশ্যনটোলৈকে আহোঁ, 3 নম্বৰ দেখা পাম আমি, ইন দ্য 4th চেঞ্চুৰী হুইচ ডাইনেষ্টি মাৰ্ক দ্য বিগিনিং অফ এনচিয়েণ্ট আছাম। এনচিয়েণ্ট আছামৰ মানে বিগিনিং বুলি কোনটো 4th শতিকাৰ কোনটো ডাইনেষ্টি? এইটো হ'ব আমাৰ ৰাইট এনচাৰটো হ'ব বৰ্মন ডাইনেষ্টি। আৰু বৰ্মন বংশৰ প্ৰতিষ্ঠা কৰিছিল পুষ্য বৰ্মনে, এইখিনি জানিব লাগিব আমি 4th শতিকাত। তাৰপাছতে নেক্সট কুৱেশ্যন 4 নম্বৰটোলৈকে আমি আগবাঢ়িম। 4 নম্বৰটোত আছে, নেম দ্য 2 medieval texts complete
completed in the Assam region. 4 নম্বৰ কুৱেশ্যনটোত আছে মধ্যযুগীয় অসমত হোৱা যে দুটা উল্লেখযোগ্য সমল কি কি সমল কিটা ইয়াত অপশ্যন কেইটা আছে A B C D 4টা আৰু ইয়াৰ ভিতৰত অপশ্যন B হ'ব আমাৰ ৰাইট আনসাৰ কালিকা পুৰাণ এণ্ড ইউগিনী তন্ত্ৰ এইটো আমি জানিব লাগিব তাৰ পিছতে নেক্সট আমি আগবাঢ়িম 5 নম্বৰ কুৱেশ্যনটো Who was the founder of Bormon dynasty? Bormon বংশৰ প্ৰতিষ্ঠাপক কোন এই মাত্ৰ আমি পালো পুষ্য বৰ্মন গতিকে সেই কাৰণে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে ঠিক নাই গতিকে আমি টপিক বিলাকৰ ডিটেইলছ বিলাক আমি জানিব লাগিব পুষ্য বৰ্মনে হ'ল বৰ্মন ডাইনেষ্টিৰ ফাউণ্ডাৰ নেক্সট আমি 6 নম্বৰ কুৱেশ্যনটোলৈকে আগবাঢ়িম 6 নম্বৰ কুৱেশ্যনটোত আছে আমাৰ দ্য কেপিটেল অফ বৰ্মন ডাইনেষ্টি অফ কামৰূপা কিংডম ৱাজ 6 নম্বৰটো আছে কামৰূপত শাসন কৰা বৰ্মন বংশৰ ৰাজধানী কি আছিল ইয়াৰে আমাৰ এনসাৰটো হ'ব অপশ্যন এ প্ৰাগজ্যোতিষপুৰ আৰু প্ৰাগজ্যোতিষপুৰৰ আমি অৰ্থকেইটা জানিব লাগিব প্ৰাগৰ অৰ্থটো বেলেগ জ্যোতিষ অৰ্থটো বেলেগ এই গোটেই অৰ্থখিনি আমি ইয়াতে মই স্ক্ৰীনত দিবৰ কাৰণে চেষ্টা কৰিছোঁ এইখিনি চাবৰ কাৰণে অলপ যত্ন কৰিব নেক্সট 7 নম্বৰ কুৱেশ্যন এইখিনি আছে আমাৰ আৰু ৰাইট আনসাৰটো হ'ব আমাৰ প্ৰাগজ্যোতিষৰে হ'ব প্ৰাগজ্যোতিষৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰ আছিল আৰু প্ৰাগজ্যোতিষপুৰে ফেমাছ আছিল নেক্সট 8 নম্বৰ কুৱেশ্যনটোলৈকে আমি আগবাঢ়িম 8 নম্বৰ কুৱেশ্যনটোত হু এমং দ্য ফলোইং ইজ ৰিগাৰ্ডেড এজ দ্য গ্ৰেটেষ্ট অফ অল বৰ্মন কিং তাৰ মানে কোনজন মানে গ্ৰেটেষ্ট বৰ্মন কিং সকলৰ ভিতৰত কোনজন গ্ৰেটেষ্ট আছিল আৰু ইয়াৰ অপশ্যন হ'ব এ ভাস্কৰ বৰ্মন আছিল গ্ৰেটেষ্ট আৰু এইটো জানিব লাগিব আমি যে ভাস্কৰ বৰ্মন শেষৰজন ৰজা আছিল বৰ্মন বংশৰ শেষৰজন ৰজা আছিল আৰু তেওঁ চিৰকুমাৰ বুলি কোৱা হৈছিল তেওঁ বিয়া পতা নাছিল সেইকাৰণে তেওঁ চিৰকুমাৰ বুলি কোৱা হৈছিল তাৰ পিছত তেখেতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক আছিল কোন আছিল হৰ্ষবৰ্ধন আছিল এইটো মনত ৰাখিব লাগে আমি যে ভাস্কৰ বৰ্মনৰ সমসাময়িক কোন ৰজা আছিল হৰ্ষবৰ্ধন আছিল আৰু ভাস্কৰ বৰ্মনে ধৰ্ম শিক্ষা ল'বৰ কাৰণে তেওঁ পাটলিপুত্ৰৰ পৰা কনেজলৈ গৈছিল ক'ৰ পৰা কলৈকে গৈছিল পাটলিপুত্ৰৰ পৰা কনেজলৈ গৈছিল এইখিনিও আমি মনত ৰাখিব লাগিব নেক্সট আমি 9 নম্বৰ কুৱেশ্যনটোলৈকে আগবাঢ়িম যে ভাস্কৰ বৰ্মন এটেণ্ডেড দ্য গ্ৰেট ৰিলিজিয়াছ কাউন্সিল এট যে ভাস্কৰ বৰ্মনে ৰিলিজিয়াছ কাউন্সিল ক'ত তাৰমানে কি অংশগ্ৰহণ কৰিবৰ কাৰণে গৈছিল কনৌজলৈ গৈছিল ইয়াতে অপশ্যন 4টা আছে তাৰ ভিতৰত C2 হ'ব অপশ্যন আমি অলপ আগতে পালোঁ তেওঁ কনৌজলৈ গৈছিল এইটো 9 নম্বৰ কুৱেশ্যন গ'ল নেক্সট আমি 10 নম্বৰ কুৱেশ্যনটোলৈকে আগবাঢ়িম ডিউৰিং ভাস্কৰ বৰ্মনছ ৰিজন দ্য মেজৰ ইণ্ডাষ্ট্ৰী ইন কামৰূপা ৱাজ ভাস্কৰ বৰ্মনৰ সময়ত মেজৰ ইণ্ডাষ্ট্ৰী কি আছিল কামৰূপত অপশ্যন এ বি চি ডিৰ ভিতৰত আমাৰ ৰাইট আনসাৰটো হ'ব এ বট বিল্ডিং আছিল নাও সজোৱা কাম কৰিছিল এইটো অপশ্যন আমাৰ এ নেক্সট আমি 11 কুৱেশ্যনটোলৈকে যাম কুৱেশ্যনটোত আছে হু ৱাজ দ্য ফাৰ্ষ্ট কিং ফ্ৰম আছাম টু পাৰফৰ্ম অশ্বমেধ যজ্ঞ হু ৱাজ দ্য ফাৰ্ষ্ট কিং ফ্ৰম আছাম অসমৰ পৰা প্ৰথম ৰজা কোনজন আছিল টু পাৰফৰ্ম অশ্বমেধ যজ্ঞ যে প্ৰথম অশ্বমেধ যজ্ঞ স্থাপন পাতা ৰজাজন অসমৰ কোন আছিল তেওঁ হ'ল আমাৰ অপশ্যন এ বি চি ডিৰ ভিতৰত আমাৰ হ'ব মহেন্দ্ৰ বৰ্মনে কি কৰিছিল অশ্বমেধ যজ্ঞটো পাতিছিলে পাৰফৰ্ম কৰিছিলে নেক্সট আমি কুৱেশ্যন নম্বৰ 12 লৈকে গৈছোঁ দ্য হিষ্টৰিকেল একাউণ্ট অফ এনচিয়েণ্ট আছাম begin with the establishment of which dynasty the historical account of ancient Assam পৌৰাণিক অসমৰ begin with the establishment of which dynasty কোনটো ডাইনেষ্টিৰ এষ্টাব্লিছমেণ্টত পৰা এইটো ষ্টাৰ্ট হৈছে আৰু ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত হ'ব আমাৰ এই বৰ্মন ডাইনেষ্টি আমাৰ কি হ'ব ৰাইট আনসাৰ হ'ব 13 টোত যাম আমি the ancient era of Assam history began in 4th century after mention of Kamrupa কি বুলি কৈছে the ancient era of Assam history began of Kamrupa in ক'ত হৈছিল আমি এইটো আগত প্ৰথম ষ্টাডিটোত আমি পাইছিলোঁ প্ৰথম কুৱেশ্যনটোতে এনচিয়েণ্ট এৰাৰ যেতিয়া আমি চাইছিলোঁ তাত পাইছিলোঁ আমি ইয়াৰ এ বি চি ডিৰ ভিতৰত ৰাইট আনসাৰ হ'ব আমাৰ সমুদ্ৰগুপ্ত এলাহাবাদ পিলাৰত পাইছিলোঁ
গতিকে ৰাইট আনচাৰটো হ'ব আমাৰ অপশ্যন এ। আজিৰ কাৰণে এইকেইটা কুৱেশ্যনে আলোচনা কৰিলোঁ। পিছলৈ মই বাকী আৰু কুৱেশ্যন আনিবৰ কাৰণে চেষ্টা কৰিম। আৰু যদি ভিডিঅ'টি ভাল পায় এটা লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবৰ কাৰণে অনুৰোধ জনালোঁ। ধন্যবাদ।